এয়া বামুণপুখুৰীত কণ্ঠশিল্পী দীপলিনা ডেকা আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কণ্ঠশিল্পীগৰাকীয়ে যথেষ্ট বৰ্তমান সময়ত বানাকান্তক সহায় কৰাৰ উদ্দেশ্যে যথেষ্ট কাম কৰা পৰিলক্ষিত হৈছে আৰু তেওঁ ইয়ালৈ আহি এই অঞ্চলটোত সমগ্ৰ নাজিৰাৰ ভিন্ন প্ৰান্তত তেওঁ ঘূৰি মেলি যিমান বানাকান্ত আছে সকলোৰে কাষত থিয় হৈ এই ধৰণে এতিয়া ঘৰ বনোৱা পৰিলক্ষিত হৈছে। প্ৰথম তেওঁলোকৰ পৰিকল্পনা হৈছে 100টাকৈ ঘৰ প্ৰথমে তেওঁলোকে নিৰ্মাণ কৰিব আৰু তাৰ পাছতেই অন্যান্য কথাবোৰ তেওঁলোকে ভাবিব। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বামুণপুখুৰীত এইদৰে কণ্ঠশিল্পী দীপলিনা ডেকা বৰ্তমান সময়ত বানাকান্তৰ কাষত থিয় দি তেওঁলোকে সহায় কৰাৰ উদ্দেশ্যে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। আৰু আজিৰ দিনটোত বিশেষকৈ ইয়াত GNRCৰ ফালৰ পৰা তেওঁলোকে হেল্থ কেম্প বহাইছে, য'ত এতিয়া উপস্থিত হৈছে কণ্ঠশিল্পী দীপলিনা ডেকা। আৰু বৰ্তমান যদি আমি কওঁ বামুণপুখুৰী যিটো অঞ্চল য'ত বানে সম্পূৰ্ণৰূপে ধুৱাই লৈ গুচি গ'ল, এই অঞ্চলটোতো বৰ্তমান সময়ত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আৰু ইয়াক বিশেষকৈ সহায় কৰাৰ উদ্দেশ্যে প্ৰায় 60টা ঘৰ বৰ্তমান সময়ত দীপলিনা ডেকাৰ নেতৃত্বত এই ধৰণে ইয়াত নিৰ্মাণ কৰি থকাও পৰিলক্ষিত হৈছে। ৰাইজৰ কামত লাগি আছো, প্ৰায় 20 দিন ধৰি লাগি আছো আৰু বহুত কষ্ট পাইছে। এতিয়া বহুতে কয় যে তোমাৰ একো কষ্ট হোৱা নাই নেকি, ইমান দুখ পোৱা নাই নেকি, বেমাৰ আজাৰ হোৱা নাই নেকি। মই সেইটোৱে কওঁ যে ৰাইজৰ যিটো কষ্ট, যিটো তেওঁলোকৰ লছ, যিটো ক্ষতি, সেইটোৰ তুলনাত আচলতে আমাৰ একোৱেই নহয়। গতিকে সেই ক্ষেত্ৰত সকলো পাহৰি মই বুলি নহয়, আমাৰ এটা বৃহৎ ডাঙৰ টিম আছে। প্ৰত্যেকজন যুৱক, মোৰ লগত অম্লান জ্যোতি খনিকৰো আছে, তেওঁৰো এটা ফাউণ্ডেশ্যন এয়ান ফাউণ্ডেশ্যনে কাম কৰি আছে। আমি সকলোৱে মিলি অহৰহ কাম কৰি আছো কেৱল ৰাইজৰ বাবে। আৰু ৰাইজৰ যি কষ্ট ক্ষতি হৈছে, আমি সেইটোৰ ওপৰত লক্ষ্য ৰাখি বৰ্তমান সময়ত 100টা ঘৰৰ যিটো আমি মিছন ৰাখিছো, সেইটো আমি সম্পূৰ্ণ কৰিবলৈ প্ৰথম আমাৰ সেইটো ষ্টেপ। তাৰ পিছৰ পৰ্যায়ত আমি জীৱিকাৰ ওপৰতো কাম কৰিম। পাৰ্ট বাই পাৰ্ট ৰাইজে যেনেকৈ সঁহাৰি জনাইছে, ৰাইজে যদি সঁহাৰি জনায়, আমি আগলৈ আমাৰ বহুত পৰিকল্পনা আছে, সেই কামবোৰ কৰিবলৈ আমি বিচাৰিছো। বামুণপুখুৰীত এতিয়ালৈকে কিমানটা আপোনালোকে আৰম্ভ কৰিছে এই এৰিয়াটো? বামুণপুখুৰীত এতিয়া অলমষ্ট 70 নে 60 ঘৰ ভাঙিছে আৰু আমি তাত প্ৰায় 60 ঘৰ এতিয়া বনাই আছো। আৰু আমি 7 দিনৰ টাৰ্গেট লৈছো। ইতিমধ্যে 2 দিন হৈ গ'ল। এই 7 দিনৰ ভিতৰত আমি 60টা ঘৰ শেষ কৰিবলৈ আমি পৰিকল্পনা কৰিছো, আমি প্লেনিং কৰিছো। এতিয়ালৈকে তাত চাগে কালিৰ দিনটোৰ ভিতৰত প্ৰায় 5খন ঘৰ হৈছে। আৰু অকল বামুণপুখুৰী বুলি নহয়, আমি দৰিকা ফালে 2খন ঘৰ বনাই আছো। তাত তাৰমানে এগৰাকী আইতা থাকে, আইতাগৰাকী কোনো নাই তেওঁৰ পৰিয়ালত, তেওঁ অকলে থাকে, একেবাৰে হালি গৈছে, তেওঁ কৰিবলৈও নাই। তেওঁক আমি সিদিনাখন ৰাস্তাত গৈ থাকোঁতে দেখা পাইছিলো। তেনেকে তেওঁৰ ঘৰটো সাজা হৈছে, কালি সেই কমপ্লিট হ'ল। আজি আৰু এঘৰ তাত দৰিকাত বনাই আছো আমি। এগৰাকী মহিলা, তেওঁ একেবাৰে কম বয়সীয়া, তেওঁৰ দুটি শিশু আছে। তেওঁলোক ৰাস্তাত ত্ৰিপাল পাৰি থাকে এই গৰমত, প্ৰচণ্ড গৰমত। গতিকে সেইখিনি দেখি পেলাই আমি যাক যেনেকৈ পাৰিছো সকলো ফালে আমি মানুহ লগাই দিছো। এইফালে আমাৰ শিমলুগুৰিতো ঘৰৰ কাম চলি আছে। যেনেকৈ পাৰিছো আমি কৰি আছো। আজি স্বাস্থ্য শিবিৰত আহিছে? হয়, স্বাস্থ্য শিবিৰ। মোৰ বন্ধু আছে ইয়াত, স্বপ্নদিল তালুকদাৰ। তেখেতৰ তত্বাৱধানত প্ৰত্যেকেই GNRC ৰাখিছে ইয়াত। মই ভাবো যে এই বৰ্তমান পৰ্যায়ত স্বাস্থ্য শিবিৰৰ আটাইতকৈ বেছি প্ৰয়োজনীয়, কাৰণ মানুহখিনি বীজাণুমুক্ত হোৱা নাই। বানপানীৰ পিছৰ পৰ্যায়ত সকলো মানুহৰ বেমাৰ আজাৰ হয়। সেইটো ওপৰত লক্ষ্য ৰাখি এতিয়া স্বাস্থ্য শিবিৰ মই ভাবো যে প্ৰত্যেকখন ঠায়ে ঠায়ে হ'ব লাগে। আৰু GNRCক মই ধন্যবাদ জ্ঞাপন কৰিছো। মই তেনেকে নাভাবো, কাৰণ মই যদি গ্ৰাউণ্ডত কাম কৰি আছো, কিছু সংখ্যকে গ্ৰাউণ্ডত কাম কৰিব পৰা নাই। তেওঁলোকে নিজৰ ধৰণে আমাক ফাণ্ড দিছে বা কাৰো বেলেগক ফাণ্ড দিছে। তেনেকে যোনে যেনেকৈ পাৰে সহায় কৰিছে। আৰু মই এটা কথা বাৰে বাৰে কৈছো, কাৰোবাক প্ৰশংসা কৰিলে কাৰোবাক সমালোচনা কৰিব কোনো প্ৰয়োজন নাথাকে। গতিকে আমি কাম কৰি আছো। মই এতিয়া বাকী কথা একদম আউট ফকাছ কৰি ব্লাৰ কৰি দিছো। মই এটা কথাতে মোৰ লক্ষ্য এটাই, যে আমি আমাৰ কামখিনি যিখিনি মানুহক কথা দিছো, ৰাইজক কথা দিয়াখিনি আমি শেষ কৰিব লাগে। মই বৰ্তমান তাত ফকাছ কৰি আছো। উপাৰ্জন কোনে কৰে? আপুনি আৰু আপোনাৰ ছোৱালী থাকে? ছোৱালী কিবা কৰে নেকি? এতিয়া আপোনাৰ ঘৰখন আছে নাই? ঘৰখন আছে। আপোনাক কিহৰ প্ৰয়োজন হৈছে? হ'ব দিয়ক, মই আপোনাৰ কাৰণে বিচনাখন ঠিক কৰি দিম দেই।
কিবা চাগে তেওঁলোকে আপোনালোক গৈ নাপালে চাগে সকলোকে দিয়ে আছে চৰকাৰেও দিয়ে আছে সেনেকুৱা দিব আমি দিম দিয়ক আপোনাক लेना बेटी जब बोलो ना जब बोल के देखो ওটা আমার বিশ্বাস है पूरा আমি পালি করব না ওটা দেখো আপোনাৰ বিচনা আৰু ষ্টভ ন সেইটা আপোনাক মই দি দিম হ'বনে হ'বনে হ'ব আপুনি চিন্তা নকৰিব চাওক দুখটো চবৰে হৈছে এতিয়া আমি মিলা মিলিকৈ আমি চবেই দুখটো উদ্ধাৰ কৰিব লাগিব হয় নাই একো উপায় নাই হয়নে নহয় নাকান্দিব আমি লোকে দিয়ে কাপড় কিনবো আমার তো আমার লোকে দিয়ে এভাবে ভালো হ'ব এইটো সহায় কৰিছে আকৌ আজি আপোনালোকৰ বিপদ হৈছে আমি সহায় কৰিছোঁ কাইলৈ আমাৰ বিপদ হ'ব আপোনালোকে সহায় কৰিছে হয় নহয় তেনেকৈ আপুনি দুখ নকৰিব দুখ নকৰিব এইটো প্ৰকৃতিৰ কথা আমাৰতো হাতত একো নাইতো আমার গাঁবুড়াই না এদিন চাবলৈ কালি মোক ফোনত দম দিছে তপি এক বস্তা দাইল পালি মোক